কাইলৈ নিশা ৯ বজাত বাজপেয়ী ভৱনত পঞ্চায়ত নিৰ্বাচনক লৈ ৰাজ্যিক বিজেপিৰ গুৰুত্বপূৰ্ণ বৈঠক। জিলা পৰিষদৰ প্ৰাৰ্থী নিৰ্বাচন সন্দৰ্ভত হ'ব আলোচনা। বিজেপিৰ ৰাজ্যিক নিৰ্বাচন সমিতিৰ বিষয়ববীয়াই ভাগ ল'ব বৈঠকত। দিলীপ শইকীয়াৰ অধ্যক্ষতাত অনুষ্ঠিত হ'বলগীয়া বৈঠকত ভাৰ্চুৱেলি অংশ ল'ব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ৯ এপ্ৰিলত ঘোষণা হ'ব বিজেপিৰ প্ৰাৰ্থী তালিকা। কাইলৈ নিশা 9:30 বজাত ৰাজ্যিক নিৰ্বাচন সমিতিৰ আমি এখন বৈঠক আমি স্থিৰ কৰিছোঁ। ফিজিকেলিও হ'ব আৰু কোনোবাই আহিব নোৱাৰিলেও ভাৰ্চুৱেলিও তেওঁলোকে জইন কৰিব। গতিকে তেনেধৰণে কাইলৈ আমি আমাৰ জিলা পৰিষদৰ প্ৰাৰ্থীৰ যিটো চূড়ান্ত চয়ন প্ৰক্ৰিয়া সেইটো কাইলৈ আমি আগবঢ়াম। 9 তাৰিখে নিশালৈকে আমি প্ৰাৰ্থীৰ তালিকাখন আমি উলিয়াই দিম, যাতে 10-11 তাৰিখে সকলো প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিব পাৰে। যিসকলে আবেদন কৰিছে তাৰ মাজৰ পৰাতো এজনেই প্ৰাৰ্থিত্ব পাব, জিলা পৰিষদে হওক বা আঞ্চলিক পঞ্চায়তৰ সদস্যই হওক। গতিকে আমি মিলা প্ৰীতিৰে NDA হিচাপে আমি এই নিৰ্বাচনত অংশ ল'ম।